নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আপোনালোকক মোৰ ইউটিউব চেনেল বৰুৱাজ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যিসকল বন্ধু-বান্ধৱীয়ে ADRE 2024 এক্সামৰ বাবে অনলাইন এপ্লাই কৰিছে, তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল ইয়াৰ চিলেবাছ। কেনেধৰণৰ ইয়াৰ চিলেবাছ আহিছে, এক্সাম পেটাৰ্ণ চেঞ্জ হৈছে নেকি, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাম। চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। Assam Direct Recruitment Syllabus Exam Pattern and Question Paper 2024 ADRE Syllabus ADRE Third Grade Syllabus Bachelor Degree অৰ্থাৎ গ্ৰেজুৱেশ্যনৰ বাবে 3 ঘণ্টাৰ পৰীক্ষা হ'ব, য'ত MCQ টাইপ 150টা কুৱেশ্যন থাকিব আৰু টোটেল নাম্বাৰ থাকিব 175। ইয়াত নিগেটিভ মাৰ্কিঙো দিয়া হৈছে, য'ত 1 নম্বৰৰ কুৱেশ্যনখিনিৰ বাবে 0.25 অৰ্থাৎ 4টা কুৱেশ্যনৰ এনচাৰ যদি অশুদ্ধ হয় তেনেহ'লে 1 নম্বৰ মাইনাছ হ'ব, আৰু 2 নম্বৰৰ কুৱেশ্যনখিনিৰ বাবে 0.50 মাইনাছ মাৰ্ক থাকিব, য'ত 2টা কুৱেশ্যন অশুদ্ধ হ'লে 1 নম্বৰ মাইনাছ হ'ব। এতিয়া আহিছোঁ ইয়াৰ ছাবজেক্ট ৱাইজ চিলেবাছলৈ। ইয়াত টোটেল 150টা কুৱেশ্যন থাকিব আৰু 175 মাৰ্ক থাকিব। ইয়াত ছ'চিয়েল ষ্টাডিজৰ পৰা আহিব 30টা কুৱেশ্যন, য'ত 1 নম্বৰকৈ থাকিব। জেনেৰেল নলেজৰ পৰা আহিব 35, য'ত 1 নম্বৰকৈ থাকিব। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা আহিব 20টা কুৱেশ্যন, য'ত 1 নম্বৰকৈ থাকিব। জেনেৰেল মেথমেটিক্সৰ পৰা আহিব 30টা কুৱেশ্যন, য'ত 1 নম্বৰকৈ থাকিব। জেনেৰেল ইংলিছত আহিব 10টা কুৱেশ্যন, য'ত 1 নম্বৰকৈ থাকিব। আৰু ৰিডিং কম্প্ৰেহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজত 25টা কুৱেশ্যন আহিব, য'ত 2 নম্বৰকৈ থাকিব। ADRE থাৰ্ড গ্ৰেড হায়াৰ ছেকেণ্ডেৰী চিলেবাছ। ইয়াত 3 ঘণ্টা পৰীক্ষা হ'ব, য'ত মাল্টিপল চইচ 150টা কুৱেশ্যন থাকিব আৰু ইয়াত 150 মাৰ্ক থাকিব। ইয়াত নিগেটিভ মাৰ্কিংটো সেই আগৰ দৰে ছেইম হয়। এতিয়া আহিছোঁ ইয়াৰ ছাবজেক্ট ৱাইজ চিলেবাছলৈ। ইয়াত 150টা কুৱেশ্যন থাকিব আৰু ইয়াত 150 মাৰ্ক আছে। ইয়াত ছ'চিয়েল ষ্টাডিজৰ পৰা আহিব 30টা কুৱেশ্যন, য'ত 1 নম্বৰকৈ থাকিব। জেনেৰেল নলেজৰ পৰা আহিব 30টা কুৱেশ্যন, য'ত 1 নম্বৰকৈ থাকিব। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা আহিব 20টা কুৱেশ্যন, য'ত 1 নম্বৰকৈ থাকিব। জেনেৰেল মেথমেটিক্সৰ পৰা আহিব 35 কুৱেশ্যন, য'ত 1 নম্বৰকৈ থাকিব। আৰু জেনেৰেল ইংলিছৰ পৰা আহিব 35 কুৱেশ্যন, য'ত 1 নম্বৰকৈ থাকিব। ADRE থাৰ্ড গ্ৰেড ড্ৰাইভাৰ SSLC চিলেবাছ। ইয়াত 3 ঘণ্টাৰ এক্সাম হ'ব, য'ত মাল্টিপল চইচ কুৱেশ্যন 150টা থাকিব আৰু 150 মাৰ্কৰ হ'ব। ইয়াত নিগেটিভ মাৰ্কিংটো ছেইম আগৰ দৰে হয়। এতিয়া আহিছোঁ ইয়াৰ ছাবজেক্ট ৱাইজ চিলেবাছলৈ, য'ত ছ'চিয়েল ষ্টাডিজত থাকিব 20টা কুৱেশ্যন, য'ত 1 নম্বৰকৈ থাকিব। জেনেৰেল নলেজত 30টা কুৱেশ্যন, 1 নম্বৰকৈ থাকিব। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিত 20টা কুৱেশ্যন, 1 নম্বৰকৈ থাকিব। জেনেৰেল মেথমেটিক্সত 30টা কুৱেশ্যন, 1 নম্বৰকৈ থাকিব। জেনেৰেল ইংলিছত 30টা কুৱেশ্যন, 1 নম্বৰকৈ থাকিব। ৰড ট্ৰেন্সপৰ্টত 20টা কুৱেশ্যন, 1 নম্বৰকৈ থাকিব। ADRE ফ'ৰ্থ গ্ৰেড মেট্ৰিক লেভেল চিলেবাছ। ইয়াত 2.5 ঘণ্টা পৰীক্ষা হ'ব, য'ত মাল্টিপল চইচ 135টা কুৱেশ্যন থাকিব আৰু 135 মাৰ্কৰ পৰীক্ষা হ'ব। ইয়াতো নিগেটিভ মাৰ্কিং থাকিব 0.25, য'ত কেণ্ডিডেটজনৰ 4টা কুৱেশ্যন ভুল গ'লে 1 নম্বৰ মাইনাছ হ'ব। ইয়াৰ ছাবজেক্ট ৱাইজ চিলেবাছসমূহ হ'ল ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথমেটিক্স, জেনেৰেল নলেজ, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং। ADRE ফ'ৰ্থ গ্ৰেড 8 লেভেল চিলেবাছ, য'ত 2.5 ঘণ্টা এক্সাম হ'ব, মাল্টিপল চইচ কুৱেশ্যনছ 135টা থাকিব আৰু 135 মাৰ্কৰ এক্সাম হ'ব। ইয়াৰ চিলেবাছখিনি আগৰ দৰে ছেইম হয়। এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে এই ইনফৰমেশ্যনটো পাব পাৰে। আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।